হয়, মই বৰ্তমান উপস্থিত আছোঁ নুমলীগড় কাষৰীয়া যি আলামীৰ লাকলঙীয়া গাঁৱত। আৰু এই গাঁৱৰ কাষেদি বৈ গৈছে ব্ৰহ্মপুত্ৰৰ এটা সুঁতি। এই সুঁতিটো বৈ গৈছে আৰু এই সুঁতিটোৱে ইতিমধ্যে এই গাঁওখনলৈ এক ভাবুকি কঢ়িয়াই আনিছে। সেই দৃশ্য মোৰ সহযোগী মাছুম আছে, মাছুমে দেখাবলৈ মই অনুৰোধ কৰিছোঁ। এয়া আচলতে গৰাভূৰ খহাই নিছে যি ব্ৰহ্মপুত্ৰৰ যি প্ৰবল সোঁত, এই সোঁতেৰে। আৰু এই সুঁতিটো বৈ গৈছে লাকলঙীয়া গাঁৱৰ কাষেদি। আৰু গাঁৱৰে এজন যুৱক আছে, তেখেতৰ পৰা মই জানিব বিচাৰিম যে আপোনালোকৰ গাঁওখনৰ কাৰণে ইতিমধ্যে কি ভাবুকি কঢ়িয়াই আনিছে। হয়, মই পোনপ্ৰথমে আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইটো এটা ব্ৰহ্মপুত্ৰৰ সৰু সুঁতি। বাৰিষা হ'লে ইয়াত মানে এটা প্ৰবল ৰূপ ধাৰণ কৰে, গৰা খহায়। কিন্তু খৰালি হ'লে ই নাইকিয়া হৈ যায়, একেবাৰে নিষ্ক্ৰিয় হৈ পৰে। গতিকে এই সুঁতিটোৱে মানে ক্ৰমাতে আজি প্ৰায় 5 বছৰৰ পৰা আমাৰ গাঁওখন একেবাৰে দাঁতি কাষৰীয়া গাঁৱৰ দাঁতি কাষ পালেহি। গতিকে ইয়াৰ পৰা প্ৰায় 200 মিটাৰৰ ওচৰতে আমাৰ প্ৰতি ঘৰ আছে মানুহৰ। গতিকে আমি ইয়াৰ দ্বাৰাই বিভাগীয় কৰ্তৃপক্ষক জনাব বিচাৰিছোঁ, লগতে বোকাখাট সমষ্টিৰ বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰুৱা ডাঙৰীয়াকো আমি জনাব বিচাৰিছোঁ যে ইয়াত যদি অকণমান জিৰ' বেগৰ ব্যৱস্থা কৰে, তেতিয়াহ'লে আমি অকল লাকলঙীয়া গাঁৱেই নহয়, ইয়াৰ দাঁতি কাষৰীয়া 5খন গাঁও আছে। এই 5খন গাঁও হয়তো আমি সকাহ পাম। গতিকে আমি প্ৰবলভাৱে দাবী জনাইছোঁ তেখেতসকলক, বিভাগীয় কৰ্তৃপক্ষক। তেখেতসকলে বাৰিষা হ'লে আমাৰ এই অঞ্চলটোলৈ এপাকো নাহে, যিহেতু এই অঞ্চলটো কৃষি প্ৰধান, বিশেষকৈ কৃষি প্ৰধান। গতিকে ইয়াত আমি আশা কৰিছোঁ যাতে এই অঞ্চলটো আমাৰ যিখিনি কৃষিৰ মাটি ভূমি আছে, সেইখিনি ৰক্ষণাবেক্ষণ দিবৰ কাৰণে তেখেতসকলে ইয়াত জিৰ' বেগৰ ব্যৱস্থা কৰিলে আমি নিশ্চয় উপকৃত হ'ম। গতিকে এইটোৱে আমি চৰকাৰৰ প্ৰতি আহ্বান জনাইছোঁ। হয়, আচলতে ক'ব লাগিব যে বোকাখাট সমষ্টিটো কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়াৰ গৃহ সমষ্টি। এই গৃহ সমষ্টিতেই এনেদৰে আচলতে গৰাখহনীয়া আৰম্ভ হৈছে আৰু এই গাঁওখনলৈ ভাবুকি কঢ়িয়াই আনিছে। এই ক্ষেত্ৰত অতুল বৰা ডাঙৰীয়াক আচলতে অনুৰোধ কৰিছে যাতে কিবা এটা ব্যৱস্থা হাতত ল'বৰ কাৰণে। আৰু এজন যুৱক আছে, তেখেতৰ পৰা মই 2-1 কথা জানিব বিচাৰিম। আপুনি কি ক'ব, কওকচোন। এইখিনিতে আপোনালোকক ধন্যবাদ জনালোঁ পোনপ্ৰথমে। দ্বিতীয়তে, অতুল বৰা আমাৰ যিজন বিধায়ক মহোদয়ে যথেষ্টখিনি আমাৰ উন্নয়ন কৰিছে। আমাৰ যোগাযোগ ব্যৱস্থাই হওক বা এইবিলাক ক্ষেত্ৰত যথেষ্ট উন্নয়ন কৰিছে। লগতে আপোনালোকৰ যোগেদি আজি এটাই আহ্বান জনাইছোঁ, তেখেতে আমাৰ এই যি বান খহনীয়া প্ৰতিৰোধৰ বাবে জিৰ' বেগ ব্যৱস্থা কৰি আমাৰ গাঁওখনৰ প্ৰতি ব্ৰহ্মপুত্ৰ নদীৰ সুঁতিটোৱে যি ভাবুকি সৃষ্টি কৰিছে, তাৰ পৰা যাতে উদ্ধাৰ কৰে। হয়, তেখেতসকলে অনুৰোধ জনাইছে যে অতুল বৰা ডাঙৰীয়াক, তেখেতৰ যিহেতু এইটো বোকাখাট সমষ্টি তেখেতৰ গৃহ সমষ্টি, এই স্থানৰ পৰাই তেখেতসকলে অনুৰোধ জনাইছে যে তেখেতসকলে কিবা এটা ব্যৱস্থা হাতত ল'বৰ কাৰণে, যিহেতু এই গৰাখহনীয়াৰ ক্ষেত্ৰত। আৰু এজন গাঁৱৰে ব্যক্তি আছে, তেখেতৰ পৰা 2-1 বিষয়ে জানিব বিচাৰিম। আমাৰ উপৰোক্ত দুজন আমাৰ সতীৰ্থ আমাৰ গাঁৱৰে কৈছে বিষয়টো। কথা হ'ল, লাকলঙীয়া গাঁৱক আজি খহোৱা নহয়, এই ব্ৰহ্মপুত্ৰই লাকলঙীয়া গাঁৱৰ প্ৰায় আমাৰ দেউতাহঁতৰ দিনত আমাৰ মনত আছে, ইয়াৰ পৰা আৰু প্ৰায় 300 মিটাৰমান আমাৰ নিজৰ ভূমি। আৰু আমাৰ ইটো ছাইডলৈতো আমাৰ যথেষ্টখিনি কৃষিভূমি ইতিমধ্যে ব্ৰহ্মপুত্ৰত জাহ গৈছে। গতিকে এই কথাটো সেইকাৰণে প্ৰসংগক্ৰমে উল্লেখ কৰিছোঁ যে এই ব্ৰহ্মপুত্ৰই আমাৰ লাকলঙীয়া গাঁৱৰ প্ৰায় 30% ভূমি অলৰেডি ব্ৰহ্মপুত্ৰই নিলে। আমাৰ বাকী যি ভূমি আছে, সেইখিনি ভূমিতে আমি বৰ্তমান, যদিও বালি পেলাইছে ব্ৰহ্মপুত্ৰই, তাতে আমি নানা ধৰণৰ যিখিনি কৃষি, সেই কৃষিৰ যোগেদি আমি জীৱিকা নিৰ্বাহ কৰি আছোঁ। গতিকে আমাৰ মানে কৃষিমন্ত্ৰী তথা বিধায়ক মহোদয় আমি অনুৰোধ কৰিছোঁ যে এই অংশটো এবাৰ তেখেতে পৰিদৰ্শন কৰিলে নিশ্চয় গম পাব যে এই অঞ্চলটোলৈ এই মানে ব্ৰহ্মপুত্ৰৰ বানে কেনেধৰণে বা গৰাখহনীয়াই কেনেধৰণে এটা ভাবুকি কঢ়িয়াই আনিছে, আৰু ইয়াৰ এটা তেখেতে নিশ্চয় ভাল পদক্ষেপ গ্ৰহণ কৰি আমাক উপকৃত কৰিব বুলি আমি আশা কৰিছোঁ। ধন্যবাদ। হয়, এখেতসকলে আচলতে ক'ব লাগিব, অনুৰোধ জনাইছে যে অতুল বৰা ডাঙৰীয়া আহি সজমিন তদন্ত কৰি কিবা বিকল্প ব্যৱস্থা এটা হাতত ল'বৰ বাবে